हेलो फ्रेंड्स प्रांजल समले सकलोके स्वागतम जानाइছো আৰু বহুত দিন ভিডিও দিব পৰা নাই লগতে বহুতে কৈ আছে দাদা এক্সাৰসাইজৰ ভিডিও লাগে লং জাম্পৰ ভিডিও কথা কৈছিলে আৰু ওয়াৰ্কআউট বিলাকৰ ভিডিও কথা কৈ আছিল অলপমান ব্যস্ততাত আছিলো হেকাৰণে পৰা নাছিলো আৰু লগতে অলসাম এথলেটিক্স মিট চলি আছিল মই তাতে আছিলো সো আপোনালোকে সাকে ভিডিও দেখা পাইছে কিছুমান নিশ্চয় বাকি ইনষ্টাত সাকে দেখা পাইছে তাত আছিলো হেকাৰণে অলপমান ব্যস্ততা লগতে কি কৰিব ময়ো যথেষ্ট দুখীয়া পৰিয়ালৰ ল'ৰা হয় কিছু মোৰো ঘৰত দায়িত্ব থাকে কাম থাকে অলপমান একাৰণে ব্যস্ত হৈ পৰো সো একাৰণে বেয়া নাপাব ভিডিও বহুতে মোক কৈ থাকে ভিডিও দিবলৈ বহুত আশা কৰি থাকে মোৰ ভিডিওলৈ সো দিব নোৱাৰিলে তাৰ কাৰণে ক্ষমা কৰিব বেয়া নাপাব যিমান পাৰো চেষ্টা কৰি যাম ভিডিও দিবলৈ যেহেতু ইন্টাৰভিউ লাহে লাহে হয়তো আহি আছে সাকে সময় আছে এতিয়াও ধুনিয়াকৈ আপোনালোকে অনুশীলন কৰিব পাৰে সো সকলো অনুশীলন কৰি থাকিব আৰু লগতে এটা কথা কওঁ যিসকলৰ ইতিমধ্যে ইণ্ডিয়ান আৰ্মি বা অগ্নিবীৰৰ কাৰণে বয়স যিসকলৰ পাৰ হৈ গৈছে তেওঁলোকেও ইচ্ছা কৰিলে ইণ্ডিয়ান আৰ্মি হোৱাৰ হে সপোনটো পুৰা কৰিব পাৰে টিএৰ দ্বাৰা সো আপোনালোকে সকলোৱে গম পায় টিএৰ কথা নিশ্চয় সকলোৱে জানে আৰু বাকি বহুত বেছি নকওঁ যেটো অক্টোবৰত আহিবলগীয়া আছে এতিয়া আপডেট কিছুমান পাই আছিলো সো হেকাৰণে তাৰ কাৰণে আপোনালোকে অনুশীলন কৰিব পাৰে বয়স আপোনালোকে গম পাইছে টিএ মানে টেৰিটৰিয়েল আৰ্মি আৰু লগতে কি হয় টিএৰ আপোনালোকৰ বয়স গম পাইছে 18 পৰা 42 বছৰলৈকে বয়স থাকে হেকাৰণে যিসকলৰ বয়স আৰ্মিত পাৰ হৈ গৈছে তেওঁলোকে আকৌ নিজৰ সপোনখিনি পুৰা কৰিবলৈ কাৰণে আকৌ চেষ্টা কৰিব পাৰে সো সকলোৱে আপোনালোকে তাৰ কাৰণে 1600 মিটাৰ গম পাইছে আপোনালোকে বাকি বহুতে জানেই যিসকলে নাজানে ভালকৈ আপোনালোকে চাই ল'ব সো হেখিনি অক্টোবৰত আকৌ আহিব লগা আছে তাৰ নতুনকৈ আকৌ আপডেট পাইছিল সো হেকাৰণে জনাই দিছো বহুত আছে ইতিমধ্যে গম পাইছে যদি নাজানে সেই সকলে জানি ল'ব আৰু আহিব আপডেট এতিয়ালৈকে সম্পূৰ্ণ অহা নাই সো অক্টোবৰত হ'ব বুলি শুনিছো তাৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি থাকিব লগতে যিসকল আহিবলগীয়া অসম পুলিচৰো আছে তাৰ কাৰণে সকলোৱে কৰি থাকিব বহুত বেছি এই ভিডিওত মই নকওঁ দুই এটা মোক কোৱেশ্চন খুদি আছিল সো কোৱেশ্চন গিটাৰে মই আনসাৰ দিছো লগতে মোক খুদিছিলে যে যিখিনি ৰানিং ড্ৰিল আছে ৰানিং এক্সাৰসাইজ আছে যিখিনি হাই নি এবলা এক্সাৰসাইজ আছে হেখিনি ৰানিঙৰ আগত কৰিব লাগে নে পিছত কৰিব লাগে হেতু মোক কোৱেশ্চন কৰিছিলে দুইজনে সো হেতু কৰি দিছো আপোনালোকে যিমানখিনি এক্সাৰসাইজ কৰে সো ৰানিঙৰ আগত সদায় ষ্ট্ৰেচিং খিনি কৰিব ষ্ট্ৰেচিং খিনি সদায় ৰানিঙৰ আগত হয় ৰানিঙৰ আগত বহুত বেছি একো কৰিব নালাগে অলপমান ওয়াৰ্ম আপ আৰু অলপমান ষ্ট্ৰেচিং কৰিব তাৰ পিছত আপোনালোকে ৰানিঙৰ পিছত 10 মিনিট মান সময় ৰেষ্ট লৈ অকনমান যাতে ৰিকভাৰ হৈ যাব তাৰ পিছত আপোনালোকে এক্সাৰসাইজ খিনি কৰিব পাৰে ৰানিং ড্ৰিল বাকি এক্সাৰসাইজ হাই নি এবলা আপোনালোকে কৰিব পাৰে আৰু ঠিক তেনেদৰে লং জাম্পো ৰানিঙৰ আগত নকৰিব লং জাম্পটো ৰানিঙৰ পিছতে কৰিব বা লং জাম্পৰ ওয়াৰ্কআউট খিনিও ৰানিঙৰ পিছতেই কৰিব সো এইখিনি তাৰ আগত কৰাৰ প্ৰয়োজন নাই বাকি যিসকলে শিডিউল ফলো কৰি আছে তেওঁলোকে শিডিউল ফলো কৰি থাকিব টাইমিং বিলাক আপোনালোকে মোক জনাই যাব বাকি ইনষ্টাত মোক ফলো কৰিব পাৰে লগতে তাতে মেছেজ কৰিব পাৰে তাত কথাও পাতিম সো ইনষ্টা আইডি ওপৰতে দিয়া আছে স্ক্ৰিনত চাই লওক আপোনালোকে মোক ইনষ্টাত গৈ মেছেজ কৰিব পাৰে কিবা কোৱেশ্চন থাকিলে সুধিব পাৰে লগতে কমেন্টও কৰিব লগতে আপোনালোকে কি কৰিব ভালকৈ এক্সাৰসাইজ বিলাকো কৰিব ওয়াৰ্কআউট বিলাকো কৰিব তেতিয়া ভাল হয় আৰু লগতে লং জাম্পটো ডেইলি নকৰিব হেতু মই আগতে আপোনালোকক কৈছো যে লং জাম্প এদিন কৰিব আৰু এদিন লং জাম্প যদি কৰে তাৰ পিছৰ দিনা কেৱল লং জাম্পৰ এক্সাৰসাইজ বিলাক কৰিব তেনেকৈ আপোনালোকে মিলাই যাব বাকি সপ্তাহত এটা দিন ৰেষ্ট থাকে হেতু সকলোৱে গম পাইছে আৰু আগন্তুক ভিডিও বিলাকত মই দি যাম আপোনালোকৰ ষ্ট্ৰেচিং বিলাক ৰানিঙৰ আগত কেনেকৈ কৰিব লাগে পিছত আপোনালোকৰ ৰানিঙৰ ড্ৰিল খিনি ওপৰতো মই দি যাম লং জাম্পৰ কিছুমান এক্সাৰসাইজ আছে সেই এক্সাৰসাইজ বিলাক কৰিলে লং জাম্পটো আৰু ইমপ্ৰুভ হয় সো এক্সাৰসাইজ খিনিও দেখাম বিশেষকৈ মই আসলতে কি হয় লং জাম্পটো মই আপোনালোকক মাৰি নেদেখাও কিয় নেদেখাও অলপমান ষ্টেপটো হয়তো চেষ্টা কৰিম দেখাবলৈ কিয়নো মোৰ এটা কঁকালৰ ইনজুৰি হৈছিল সেই ইনজুৰিটো ভাল হৈছিল আজিৰ পৰা আপোনালোকে যিসকলে মোক আগৰ পৰা ফলো কৰিছে একলে নিশ্চয় গম পায় বহুত ডাঙৰ এটা ইনজুৰি হৈ গৈছিল সেই ইনজুৰিটোৰ কাৰণে মই প্ৰায় 1 বছৰ মান ৰানিং কৰিবই পৰা নাছিলো ভালকে মানে যদিও পাৰিছিলো মই 3 মাহ মানৰ পিছত 3-4 মাহত মোৰ ভাল হৈছিল কিন্তু মনৰ ভয়তে মই ৰানিং প্ৰায় এবছৰ মানে বন্ধ কৰি দিছিলো যেহেতু বহুত অলপমান গভীৰ হৈ গৈছিল সমস্যাটো কিন্তু আজি হয়তো আপোনালোকৰ আশীৰ্বাদতে ভাল হ'লগে নোহোৱা সম্পূৰ্ণ প্ৰায় মোৰ 99% ঠিক হৈ গৈছে কিন্তু যোৱা এই বিহুতে বহাগ বিহু সময়তে মোৰ এটা এক্সিডেন্ট হৈ গৈছিল সেই এক্সিডেন্টটোত অলপমান আকৌ সেই যিটো জায়গাত মই দুখ পাইছিলো ইমান মোৰ কপাল বেয়া যে ঠিক সেই জায়গাটোতে আকৌ মই আঘাত পালো যিখিনি মোৰ 99% লৈকে ভাল হৈ গৈছিল পুনৰ সেইখিনি 60-70% লৈ গুচি আহিলে আকৌ বহুতখিনি আঘাত পাই গলো আকৌ মোৰ দৌৰা বন্ধ হৈ থাকিলে ভালেমান দিন প্ৰায় 3-4 মাহ দৌৰা মোৰ বন্ধ হৈ থাকিলে আৰু আপোনালোকে চাগে নিশ্চয় গম পায় কঁকালত যদি এনেকুৱা সমস্যা হয় লং জাম্পটো হৈছে আটাইতকৈ ভয়ানক বস্তু সো সেইকাৰণে লং জাম্পটো মই দীঘলীয়াকৈ বা খুব জোৰ দি পেলাই মৰাটো মোৰ কাৰণে উচিত নহয় ভাল হৈ যাব যেহেতু মোৰ ৰিকভাৰত অকণমান সময় লাগিব এতিয়া ইতিমধ্যে মোৰ 90-95% ভাল হৈ গৈছেগে কাৰণ মোৰ ইনজুৰিখিনি যদি সম্পূৰ্ণৰূপে মই ভাল কৰি নলওঁ তেনেহলে মোৰ খেলতো বাধা আহিব পাৰে সমস্যা হ'ব পাৰে গম পাই সকলোৱে মই এজন ৰানাৰ হয় খেলুৱৈ হয় বুলি আৰু আগন্তুক ময়ো ভালকৈ খেলিম বুলি মই এটা আশা কৰি আছো যে ভাল লেভেল লগে যাবলৈ সো সকলোৱে সেইকাৰণে অকণমান আশীৰ্বাদ কৰিব যাতে মোৰ শৰীৰটো সম্পূৰ্ণ সুস্থ হৈ যায় ইনজুৰি বিলাক যাতে মোৰ ভালকৈ আগৰ দৰে সম্পূৰ্ণ হ'ব পাৰো যাতে সেইখিনি আপোনালোকে আশীৰ্বাদ কৰিব
আৰু লগতে মই চেষ্টা কৰিম যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা মই সিমানখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিম মই যিমানখিনি শিকি আহিছোঁ খেলৰ পৰা মোৰ ৰানিঙৰ পৰা যিমানখিনি মই শিকিব পাৰিছোঁ সিমানখিনি মই আপোনালোকক দিবলৈ চেষ্টা কৰিম যিখিনি পাৰোঁ চ' বাকী যিখিনি নোৱাৰোঁ সেইখিনিতো উপায় নাই মোৰ কিন্তু যিমানখিনি পাৰোঁ মই দিবলৈ চেষ্টা কৰিম আগুৱাই নিবলৈ চেষ্টা কৰিম লগতে মোক কিবা কুৱেশ্যন থাকিলে ইনষ্টাত মোক মেছেজ কৰিব মই সকলোৰে লগতে ভালকৈ কথা পাতিম ইনষ্টাতে মেছেজ কৰিলে হ'ব ইনষ্টা আইডি আপোনালোকে চাই ল'ব বাকী কিবা কুৱেশ্যন থাকিলে মোক ক'ব আৰু বহুত বেছি নকওঁ ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ নেক্সট আপোনালোকে ভিডিঅ' চাই যাব চেষ্টা কৰিম অতি সোনকালে ভিডিঅ' দিবলৈ লগ পাম আকৌ নেক্সট ভিডিঅ'ত জয় আই অসম